ক্ৰীড়া জগতত নিজা প্ৰতিভাৰে জিলিকি উঠা গোলাঘাটৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তি প্ৰাংগন। শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ এক বিশেষ অংগই হৈছে ক্ৰীড়া। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ক্ৰীড়া ক্ষেত্ৰলৈ অসমলৈ বিভিন্ন পদকেৰে ভূষিত হৈছে অসম ৰাজ্য। পুনৰ অসম তথা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী প্ৰতিভাৱান খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত উজলি উঠিবলৈ সক্ষম হৈছে এগৰাকী প্ৰতিভাৱান খেলুৱৈ। গোলাঘাট জিলাৰ মৰঙীৰ হাবিগাঁও অঞ্চলৰ নৱজিত বৰা ৰশ্মিৰেখা বৰাৰ কন্যা কৃষ্ণা বৰাই ভাৰতত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। খেলুৱৈগৰাকীয়ে বিগত সময়ত অনুষ্ঠিত হোৱা কেইবাঠাইতো খেল প্ৰদৰ্শন কৰি উজলি উঠিবলৈ সক্ষম হৈছে। উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ২২ কেজিৰ শাখাত টাইকোৱাণ্ডো প্ৰতিযোগিতাত কৃষ্ণা বৰাই আজুৰি আনিলে ব্ৰঞ্জৰ পদক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনত কেইবাখনো ৰাজ্যৰ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰতে বিৰোধীক চমক দেখুৱাই কৃষ্ণা বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। বিৰোধীক চমক দেখুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল মৰঙীৰ কৃষ্ণা বৰাই। গোলাঘাট জিলাৰ মৰঙীৰ হাবিগাঁও নামৰ এক সৰু অঞ্চলৰ পৰা গৈ অঞ্চলটোৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিলে নৱজিত বৰা আৰু ৰশ্মিৰেখা বৰাৰ কন্যা কৃষ্ণা বৰাই। কৃষ্ণা বৰাই প্ৰতিখন খেলত বিৰোধীক চমক দেখুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিভাৱান খেলুৱৈ কৃষ্ণা বৰাই অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে। লগতে তেওঁ আগন্তুক প্ৰতিযোগিতাসমূহৰ অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছে বুলি ব্যক্ত কৰে। প্ৰতিভাৱান সুনিপুণ খেলুৱৈগৰাকী গৃহত উপস্থিত হোৱাৰ লগে লগে সমূহ স্থানীয় ৰাইজে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী শুভাকাংক্ষীয়ে খেলুৱৈগৰাকীক প্ৰশংসা কৰাৰ লগতে আগন্তুক সময়ত পুনৰবাৰ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে জিলিকি উঠাৰ কামনাৰে শুভেচ্ছা বাণী আগবঢ়ায়। কিন্তু কম ভালেই লাগিছে, ইমান এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ বহু কষ্টৰ বিনিময়ত ছোৱালীজনীয়ে সুনাম কঢ়িয়াই আনিছে। খুব আনন্দ লাগিছে, খুব ভাল পাইছো। আচলতে আমাৰ দৰে মানুহৰ ছোৱালীয়ে যে দেশৰ বাবে লগতে গাঁওখনৰ বাবে গৌৰৱ কঢ়িয়াইছে, মই নথৈ আনন্দিত হৈছো। ক'ত হৈছিলে খেলখন? খেলখন হৈছিলে উত্তৰাখণ্ডৰ দেৱভূমিত। 22 কেজি ৱেটত খেলিছিলে তাই। খেলিছিলে টাইকোৱাণ্ডো। আগতে তাই খেলিছে যোৰহাট কেন্দুগুৰি বাইপাছৰ ওচৰতো খেলিছিলে, নেশ্যনেল নেহৰু ষ্টেডিয়ামত খেলিবলৈ গৈছিলে, তাৰ পৰা বৰপেটা ৰোডত খেলিছে। ডিষ্ট্ৰিক্টৰ প্ৰায়বোৰ খেলি তাই খেলিবলৈ গৈছে আৰু তাই ব্ৰঞ্জ মেডেল পাইছে অসমৰ।